মোৰ মানুহজনী মানে আজি এবছৰ 1.5 বছৰৰ পৰা অসুখীয়া হৈ আছে। মই দিন হাজিৰা কৰি খোৱা মানুহ, গতিকে মই যিমানখিনি পাৰিছোঁ চিকিৎসা কৰিছোঁ। এতিয়া মই নোৱাৰা হোৱাত বিধায়কৰ পৰা সহায় বিচাৰি গ'লোঁ, পোৱা নাই। ৰাইজৰ পৰা সহায় বিচাৰি মই এই আপোনালোকৰ নিউজৰ আগত মই ক'বলৈ বাধ্য হৈছোঁ। মোৰ মানুহজনীৰ কাৰণে যাতে সহায় কৰে, সেইবাবে মই নিউজৰ সন্মুখত ক'বলগীয়া হৈছে। আপোনাৰ মানুহজনীৰ কি হৈছিলে? মোৰ মানুহজনী কিডনিক পাথৰ হৈছিলে প্ৰথম, তাৰ পৰা দেখিলোঁ এতিয়া লাহে লাহে 2-3টা বেমাৰলৈ বাগৰি দিলে মোৰ চিকিৎসা কৰা অসুবিধাৰ কাৰণে। এতিয়া কেঞ্চাৰ হ'ল, গতিকে মোৰ উপায় নোহোৱাত মই নিউজৰ কাষ চাপিবলৈ বাধ্য হৈছোঁ। সেয়ে মই ক'বলগীয়া এইখিনি। আগতে ট্ৰিটমেণ্ট কৰাইছিলে? কৰিছিলোঁ ট্ৰিটমেণ্ট, কিন্তু অপাৰেশ্যন নকৰিলে দুৰ্বল দেখাৰ কাৰণে এতিয়া বি বৰুৱা গুৱাহাটীত নিবলগীয়া হ'ল। গতিকে বি বৰুৱাত চিকিৎসাহীন হৈ আছে। ইতিমধ্যে আৰু চিকিৎসাৰ বাবে মোক টকাৰ প্ৰয়োজন হৈছে, গতিকে মোৰ টকা পইচা নাই। সেয়ে মই শাহু ঘৰৰ ফালৰ পৰাও অকণমান সহায় পাইছোঁ কাৰণে মই অকণমান আগবাঢ়িব পাৰিছোঁ, কিন্তু এতিয়া মই নিৰুপায় হৈ নিউজৰ কাষ চাপিবলৈ বাধ্য হৈছোঁ। কি ক'ব এতিয়া অসমবাসীলৈ? অসমবাসী ৰাইজক মই এইটোৱে অনুৰোধ কৰিছোঁ, সকলোৱে মোক কিবা এটা যাতে দান বৰঙণি হিচাপে দি আগবঢ়ায় যেন।